বৃক্ষৰোপণেৰে অসমখনক সেউজী ৰূপ দিয়াৰ মানসেৰে সোমবাৰে চামগুৰি সমষ্টিৰ অন্তৰ্গত বাঘৰালিত অনুষ্ঠিত হোৱা এক বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে ৰাজ্য চৰকাৰ বন পৰিৱেশ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে। বাজিয়াগাঁও NSUI উদ্যোগত আৰু বন বিভাগৰ সহযোগত 65তম স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত বনমন্ত্ৰীগৰাকীয়ে এটি গছপুলি ৰোপণেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক মুকলি সভাত অংশ লৈ বনমন্ত্ৰীগৰাকীয়ে কয় যে 65তম স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত বাজিয়াগাঁও NSUIৰ সদস্যসকলে লোৱা এই পদক্ষেপ অতি প্ৰশংসনীয়। ভাষণ প্ৰসংগত বন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান সময়ত সমগ্ৰ দেশৰ লগতে অসমৰো কিছু কিছু ঠাইত সেউজীয়া আৱৰণ কমিছে যদিও তুলনামূলকভাৱে ইয়াৰ হাৰ অন্য ৰাজ্যৰ তুলনাত এতিয়াও যথেষ্ট বেছি। ভাৰতবৰ্ষত এক সমীক্ষা কৰি উলিয়াইছিল যে ভাৰতবৰ্ষত 33% গ্ৰীণ কাভাৰ থাকিব লাগে, অৰ্থাৎ সেউজীয়া আৱৰণ 33% থাকিব লাগে। কিন্তু ভাৰতবৰ্ষত মাত্ৰ 24%হে সেউজীয়া আৱৰণ আছে। কিন্তু আমাৰ অসমৰ কাৰণে ভাল খবৰ যে আমাৰ অসমত নেশ্যনেল যিটো এভাৰেজ তাতকৈ বেছি আছে। আমাৰ প্ৰায় 37.কেইবা% আমাৰ আছে, অৰ্থাৎ নেশ্যনেল যিটো এভাৰেজ সেই এভাৰেজতকৈ আমাৰ ভাল আছে। তথাপি আমাৰ যিটো ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াই যিটো সমীক্ষা কৰিছে সেই সমীক্ষাত দেখা গৈছে যে অসমত বহুত জিলাত গছ গছনি বাঢ়িছে, সেউজীয়া আৱৰণ বাঢ়িছে, কিন্তু বহুত জিলাত আকৌ সেউজীয়া আৱৰণ কমিছে। কি কাৰণে কমিছে তাৰ ব্যাখ্যা দাঙি ধৰিছে। বিশেষকৈ আমাৰ হিল ডিষ্ট্ৰিক্ট দুখনত, বিশেষকৈ কাৰ্বি আংলং আৰু NC হিলছত আমাৰ গ্ৰীণ কাভাৰেজ কমিছে বুলি কৰিছে আৰু তাক কাৰণ হিচাপে দেখুৱাইছে যে তাত জুম খেতি কৰাৰ কাৰণে, জুম খেতি এঠাইত কৰাৰ পিছত আন ঠাইত যেতিয়া কৰিব যায় আকৌ তাত থকা গছ গছনি নাইকিয়া কৰে, সেইকাৰণে সেই দুখন জিলাত গ্ৰীণ কাভাৰেজ সেউজীয়া আৱৰণ কমিছে বুলি কৈছে। বৃক্ষৰোপণৰ এই কাৰ্যসূচীত বনমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে নগাঁও জিলা পৰিষদৰ উপসভাপতি নুৰুল হুদা তথা বন বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে অঞ্চলটোৰ বহু লোক। কেমেৰা পাৰ্চন পাপু আহমেদ আৰু ৰাজু ভূঞাৰ সৈতে বীৰেঞ্চি কুমাৰ ডেকা, নগাঁও টক্স বাঘ বৰালি।